নমস্কাৰ মই মধুস্মিতা সুকে আপোনালোক সকলোকে লুকজুটি কলে স্বাগতম জনাইছো আজি খুব ধুনিয়া কিছুমান কাপোৰ আনিছো যেহেতু বিহু হৈ গৈছে বিহুৰ পিছতে লগে লগে এটা যেহেতু বিয়াৰ সময় বিয়াৰ সিজন বিয়াত পিনিব পৰাকে কিছুমান কাপোৰ আনিছো যদি আপোনালোকৰ ভাল লাগে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যেটো নম্বৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰজো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং লব পাৰিব জুৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে ক্যাশ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসি থ্ৰুদি কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেনেহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু বিহুটো সকলোৱে নিশ্চয় ভালেৰে পাৰ হৈছে বিহুৰ আগে আগে আমি যেহেতু যেটো গিভএৱে আৰু তিনিগৰাকীক বিশেষভাৱে পুৰস্কৃত কৰাৰ কথা কৈ আছিলো বিহুৰ আগত যেহেতু আমি ৰিজাল্টটো দিয়া কথা আছিল কিন্তু ব্যস্ততাৰ বাবে বিহুৰ আগত আমি হেতু ৰিজাল্ট দিব নোৱাৰিলো আজি ভিডিওটো শেষৰ ফাললৈকে আপোনালোকে চাব আৰু শেষত আপোনালোকে কোনে কি পালে ৰিজাল্টটো আপোনালোকে নিজে চাই লব আৰু কেনেকুৱা ধৰণে আমি কৰিলো হেতু চাব তেনেহলে এতিয়া প্ৰথমতে আমি আপোনালোকক কাপোৰ দেখুৱাই লওঁ খুব ধুনিয়া মিক্স সেট হয় আৰু বিৰাতে কমফৰ্টেবল এটো কাপোৰটো কমফৰ্টেবল হ'ব আপোনালোকে পিন্ধিব কাৰণে বিৰাতে সফট মেটেল প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় এটো কফি কালাৰত আছে কপাৰ কালাৰ গুনা আৰু এটো বগা মিনা আছে মাজে মাজে এটো বগা মিনা আৰু কফি কালাৰ খুব এজুৰ ধুনিয়া কাপোৰ হয় কাপোৰ কোৱালিটিটো যথেষ্ট ভাল যি সকলে মিক্স সেট লৈ আছে তেওঁলোকে নিশ্চয় গম পায় বিৰাট ধুনিয়া এজু কাপোৰ হয় এজু সব কফি কালাৰত আছে কাপোৰজু কফি কালাৰত আছে খুব ধুনিয়া এজু কাপোৰ হয় এজু সব কপাৰ কালাৰ গুনাৰে কৰিছে গুটে দেখিছে না আৰু মাজে মাজে অকনমান বগা মিনা আছে এইটো আহিব সব আসলটো এটো থাকিব আসলটো এখিনি থাকিব সাইডৰ পাৰিখিনি আৰু গুটে গাতে সাদৰখন এনেকে ফুলখিনি বসা হৈছে দেখিছে না বিয়াত পিনিব পৰা এজু খুব ধুনিয়া এজু কফি কালাৰ কাপোৰ হয় কাপোৰ কোৱালিটিটো যথেষ্ট ভাল ৰাফনেস নাই কাপোৰটো একদম সফট কোৱালিটিৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব সব মেখেলাখন এখন থাকিব মেখেলাখন এখন আহিব সব খুব ধুনিয়া দেখিছে না কাপোৰটো এটো ব্ল্যাক নহয় কিন্তু দে এটো কফি কালাৰ হয় আৰু ব্লাউজৰ পিছটো আহিব এটো সব ব্লাউজৰ হাতত এনেকুৱা ধৰণে থাকিব এটো আহিব ব্লাউজৰ পিছ যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1350 টকা 1350 rupees বিৰাতে ধুনিয়া আৰু সফট কোৱালিটিৰ এজু কাপোৰ হয় আৰু এজু দেখুৱাম অৰেঞ্জ কালাৰত আছে মিক্স সেটে হয় তাৰ পিছত লাহে লাহে গৰমত পিনিব পৰা কাপোৰ দেখুৱাম আপোনালোকক এজু মিক্স সেটে হয় এজু খুব ধুনিয়া কাপোৰ সক অৰেঞ্জ কালাৰ কিন্তু কাপোৰজুৰ অকনমান দুটা কালাৰ ওলাই থাকে ৰেড আৰু অৰেঞ্জ দুইটা ভিডিঅ ধৰিব পাৰিছে নে নাই মই নাজানিম কিন্তু দুটা কালাৰ ওলাই থাকে যেটো ধূপচায়া বুলি কয় অৰেঞ্জ কালাৰ তাতে ৰেড শাইনিং কৰি থাকে কাপোৰজুৰ আৰু তাতে ৰঙা আৰু কপাৰ কালাৰ গুনা ৰঙা আৰু কপাৰ কালাৰ গুনাৰে এটো ফুলটো বাছিছে এটো আহিব সক আসলটো খুব ধুনিয়া আসলৰ ফুলৰ ডিজাইনটো খুব ধুনিয়া আৰু গুটে গাতে এনেকে সাদৰখন ফুলখিনি বসা থাকিব এটা কপাৰ কালাৰ গুনা আৰু এটা ৰেডৰ মাজত এটো কপাৰ কালাৰ মিনা আছে আৰু কপাৰ কালাৰটোৰ মাজত ৰঙা মিনা আছে দেখিছেনে খুব ধুনিয়া এজু কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখিনি আহিব সক সাইডৰ পাৰিখিনি এখিনি আহিব সাইডৰ পাৰি খুব ধুনিয়া এজু বিয়াত পিনিব পৰা কাপোৰ হয় এটো আহিব ব্লাউজৰ পিছটো এটো আহিব এখন আহিব মেখেলাখন এখন আহিব মেখেলাখন ব্লাউজৰ পিছটো হাতত এনেকুৱা ধৰণে থাকিব দাম আহিব 1350 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব তাৰ পিছত দেখুৱাম এজু খুব ধুনিয়া কাপোৰ অকনমান গ্ৰে টাইপৰ কালাৰত আহিব কাপোৰটো একেবাৰে গ্ৰেও নহব আপোনালোকে ভিডিঅত যেটো কালাৰ দেখিছে হেতুৱে হ'ব কিবা বটল গ্ৰীনো নহয় গ্ৰেও নহয় কা ব্ল্যাকত এটো অকনমান মুগা টাইপৰ কালাৰ হুটাৰে ফুলটো বাছিছে
তো কাৰণে কালাৰটো অকনমান চেঞ্জ হৈছে ভিডিঅ' যেটো ৰং দেখিছে আপোনালোকে হেতুৱে হ'ব এজুৰ সব এজুটো কপাৰ কালাৰ গুনা আৰু এটো চকলেট মিনা কপাৰ কালাৰ গুনাৰ মাজত এটো চকলেট মিনা আছে এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সৰুকে ফুলখিনি বসা থাকিব কপাৰ কালাৰ গুনাৰ মাজত এনেকে চকলেট মিনা থাকিব খুব ধুনিয়া এজু কাপোৰ হয় খুব ধুনিয়া এজু কাপোৰ হয় এখিনি আহিব সক সাইডৰ পাৰিখিনি এখিনি থাকিব সাইডৰ পাৰি বিৰাট ধুনিয়া এজু কাপোৰ হয় দাম একেই হ'ব 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন যথেষ্ট ওপৰলৈকে ফুলটো বসা থাকিব এখন আহিব মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ হাতত এনেকুৱা ধৰণে থাকিব এই ব্লাউজৰ হাতত এনেকুৱা ধৰণে থাকিব দাম একেই হ'ব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এজুৰ দেখুৱাম মিক্স সেটে হয় অকনমান এজেট মানুহে পিন্ধিব পৰা বা কিছু মানে কালাৰফুল কাপোৰ বেয়া পায় এজু ক্ৰীম কালাৰ আহিব এটো বগা নহয় দে এটো ক্ৰীম কালাৰ হ'ব কপাৰ কালাৰ গুনা আৰু ব্লু হুটাৰে ফুল বাছিছে এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সৰুকে ফুল বসা থাকিব এটো মাজতে এটো ব্লু মিনা আছে কপাৰ কালাৰ গুনাৰ মাজতে এটো ব্লু মিনা আছে এখিনি আহিব সক সাইডৰ পাৰিখিনি এখিনি থাকিব সাইডৰ পাৰি কাপোৰ কোৱালিটিটো যথেষ্ট ভাল যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1200 টকা 1200 এখন আহিব সক মেখেলাখন এটো থাকিব ব্লাউজৰ পিসটো খুব ধুনিয়া এজু কাপোৰ হয় একদম পাটৰ কাপোৰ এটা লুক দিব এজু দেখুৱাম ব্লু কালাৰত দেখুৱাম এজু অকনমান ডাৰ্ক কালাৰ এটো এজু খুব ধুনিয়া দাম আহিব 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব চাদৰখন কাপোৰ কোৱালিটিটো কিন্তু যথেষ্ট ভাল দেই অকনো ৰাফনেস নাই খুব ধুনিয়া কাপোৰ হয় এটো সব এটো আহিব আসলটো আৰু গুটে গাতে এটা পিংক এটা কপাৰ কালাৰ গুনা আৰু এটা হোৱাইট তিনটা কালাৰ ফুল আছে গুটে চাদৰখন তেনেকে ফুল বসা থাকিব খুব ধুনিয়া এজু কাপোৰ হয় আসলটো অকনমান মাল্টি কালাৰে কৰিছে এটো দেখিছে নে কপাৰ কালাৰ গুনা পিংক ইয়েলো হোৱাইট খুব ধুনিয়া হয় এটো দেখিছে নে আৰু এখিনি এনেকে বহাই দিছে আগলে দেখিছে নে খুব ধুনিয়া আসলটো আৰু এখিনি আহিব সক সাইডৰ পাৰিখিনি যথেষ্ট ধুনিয়া দাম একেই হ'ব 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ হাতত এখিনি থাকিব ব্লাউজৰ হাতত খুব ধুনিয়া এজু কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা টাইপৰ কাপোৰ আগতে দুজুমান দেখুৱাইছিলো এতিয়া আৰু দুটামান কালাৰ আহিছে হেতু কাৰণে আপোনালোকক দেখুৱাই দিছো এটো খুব ভাল পাইছিলে আপোনালোকে দেখিছে নে একদম ডাট কালাৰ এটো একদম ডাট বেঙুনীয়া ৰঙত আহিব এটো সৰি ৰানী পিংকত আহিব এটো কপাৰ কালাৰ গুনা আৰু হোৱাইট এটো আহিব আসলটো আৰু গাত গুটে এটা কপাৰ কালাৰ গুনা এটা ইয়েলো আৰু এটা হোৱাইট ফুল আছে যেহেতু ইয়াটো একমান ইয়েলো আছে গুটে গাতে এনেকে ফুল বসা থাকিব এখিনি আহিব সক সাইডৰ পাৰিখিনি খুব সফট মেটেৰিয়েলৰ কাপোৰ হয় এখিনি এখন আহিব মেখেলাখন দাম একেই হ'ব 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এইটো আহিব সক ব্লাউজৰ হাতত খুব ধুনিয়া এজু কাপোৰ হয় আৰু এজু কাপোৰ দেখুৱাম অকনমান গ্ৰে কালাৰ টাইপতে থাকিব এজু কপাৰ কালাৰ গুনা ৰেড আৰু হোৱাইট সক এইটো আহিব আসলটো আৰু গুটে গাতে এনেকে ফুল বসা থাকিব এখিনি আহিব সাইডৰ পাৰিখিনি খুব ধুনিয়া এজু কাপোৰ আৰু কাপোৰ কোৱালিটিটো বিৰাটেই ধুনিয়া আৰু এটো সক এনেকুৱা টাইপৰ দেখুৱাইছিলো আগতে ব্লাউজটো হেভি হ'ব গুটে ব্লাউজটো এনেকে ফুল বসা থাকিব দাম একেই হ'ব 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব সক তাৰে মেখেলাখন এখন থাকিব মেখেলা খুব ধুনিয়া কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব আৰু আমাৰ লগত যোগাযোগ কৰিব এতিয়া আপোনালোকক যেহেতু আজি এই মাৰ্চ মাহৰ পৰাই কৈ আছো যে আপোনালোকে কমেন্ট কৰিব শেয়াৰ কৰিব কোড কমেন্ট কৰিছে কড শেয়াৰ কৰিছে স্ক্ৰিনশ্বটটো মাৰি আমালে পঠাব কিন্তু
স্ক্ৰীনশ্বট মাৰি শ্বেয়াৰ কৰা সকলে খুব কম সংখ্যকে দিছে আৰু যেনেকুৱা ধৰণে আমি দিব কৈছো তেনেকুৱা ধৰণে দিয়া নাই তথাপিতো যি কি নহওক যি কেকৰগে দিছিলে তেওঁলোকৰ মাজত লটাৰী কৰিবলৈ অলপ অসুবিধা হোৱাৰ কাৰণে তেওঁলোকৰ নামসমূহ আমি কমেন্ট যি সকলে দিছিলে তেওঁলোকৰ নামসমূহ যেহেতু আমি য'ত অন্তৰ্ভুক্ত কৰিছো তেওটা শ্বেয়াৰ কৰা সকলৰ নামও তাতে আমি অন্তৰ্ভুক্ত কৰিলো আৰু এতিয়া আপোনালোকৰ সন্মুখতে লটাৰী কৰিম চাও কোন কাৰ ভাগ্য আজি উদয় হ'ব আৰু কি পাব আৰু লগতে যেহেতু শ্বেয়াৰ আৰু কমেন্ট আমি এটা কৰিলো যেহেতু তিনি গৰাকীক দিয়া কথা আছিল হেতু এটা হল আৰু একৰাকীক মই কৈছিলো যে বিশেষভাৱে আৰু আপোনালোকক বেলেগ বেলেগ ধৰণে পুৰস্কৃত কৰিম কি ধৰণে দিম কোৱা নাছিলো আৰু এবাৰ মাৰ্চ এপ্ৰিল মাহত এপ্ৰিল মানে এতিয়ালৈকে মাৰ্চৰ পৰা এতিয়ালৈকে যিসকলে কাপোৰ কিনিছিলে তাৰে ভিতৰত হাইষ্ট আটাইতকৈ বেছি কাপোৰ যি গৰাকীয়ে কিনিছিলে বা লৈছিলে অনলাইন অফলাইন বুলি কথা নাই কিন্তু অনলাইনতে হৈছে একচুয়ালি বেছি লৈছিলে তেখেতক আমি এটা পুৰস্কাৰ দিম হেতু কি দিম আপোনালোকক দেখুৱাম তেনেহলে আহক এতিয়া প্ৰথমতে আমি লটাৰীখন আৰম্ভ কৰো যি সকলে আপোনালোকে কমেন্ট কৰিছিলে কমেন্টৰ পৰা আপোনালোকৰ সকলোৰে নামখিনি আমি তুলি নামবিলাক লিখিছিলো এনেকুৱা ধৰণে লিখি এনেকে কৰি ৰখা হৈছে এতিয়া ইয়াৰ ভিতৰতে যিকোনো এটা মই উঠাম আপোনালোকৰ সন্মুখতে আৰু যাৰে নামটো কম তেও আমাক WhatsAppত যোগাযোগ কৰিব তেও সম্পূৰ্ণ এড্ৰেছ আমাক দিব তে এড্ৰেছত আমি যেটো উপহাৰ তেও পাব তে এড্ৰেছত পঠাই দিম আৰু এটু কৰা আগতে আপোনালোকক মই দেখুৱাইলো ফাৰ্ষ্ট যিগৰাকীয়ে কিনিছিলে তেখেত হৈছে ডক্টৰ মিনু মহন্ত গুৱাহাটী তেখেতক এজু খুব ধুনিয়া এজু একদমই সফট কোৱালিটিৰ এজু কটনৰ কাপোৰ যি গৰমত পিন্ধিবৰ কাৰণে একেবাৰে কমফৰ্টেবল খুব ধুনিয়া এনে যেটো কটন বুলি কলে একদম খৰখৰিয়া একদম মাৰ থকা আপোনালোকে পিন্ধিব নোৱাৰা হেতু নহয় বিৰাতে এটা সফট মেটেৰিয়েলৰ এজু কাপোৰ হয় খুব ধুনিয়া এটো দেখিছেনে ব্লুত ইয়েলো গ্ৰীন পিংক এনেকে কন্ট্ৰাষ্টত ফুল আছে গুটেই গাতে এনেকে ফুলখিনি বসা আছে খুব ধুনিয়া এজু কাপোৰ হয় এজু আমি তেখেতলে পঠিয়াম ডক্টৰ মিনু মহন্ত তেখেতে যেহেতু মোপা এনি টাইম কাপোৰ লৈয়ে থাকে আৰু এবাৰো বিহুৰ সময়ত তে হাইষ্ট কাপোৰ লৈছিলে তেখেতৰ এড্ৰেছটো নিদিলো তেখেতৰ এড্ৰেছটো যেহেতু মোৰ ওচৰত আছে এজু কাপোৰ পঠিয়াব পাৰিম দেখিছেনে কাপোৰটো ভাল লাগিছে নে নাই জনাব আৰু এতিয়া চাও সৰি দে এটা পৰি গৈছে খুব ধুনিয়াকে মই এখিনি সকলোৰে নামখিনি লিখি আনিছো এতিয়া এটা উঠাম চাও কাৰনো ভাগ্য উদয় হয় দেখিছেনে এটা উঠাই আনিছো এটো নাজানো কোন হয় আৰু জীৱন্তী দেউৰী কোন জায়গা কি কথা একোৱে নাজানো ফোন নাম্বাৰটো যেহেতু মোৰ লগত নাই অকল আপোনালোকে ভিডিও সমূহৰ তলত যি কমেন্ট কৰিছিলে সেই কমেন্টৰ ভিত্তিত আপোনালোকৰ নামসমূহ আমি লিখি ৰাখিছিলো জীৱন্তী দেউৰী যদি আপুনি ভিডিওটো চাই আছে তেনেহলে মোক WhatsAppত আমাৰ লগত যোগাযোগ কৰিব আপোনাৰ সম্পূৰ্ণ ঠিকনা আমাক দিব আপোনাৰ ঠিকনাত আমি খুব এটা ধুনিয়া গোল্ড পলিশ এটা খুব ধুনিয়া এটো গহনাৰ সেট পঠিয়াম এটো সব খুব ধুনিয়া এটা গহনাৰ সেট এটো দেখিছেনে খুব ধুনিয়া এটো গোল্ড পলিশৰ এটা গহনাৰ সেট আপোনালে পঠিয়াম আপোনাৰ সম্পূৰ্ণ ঠিকনা ফোন নাম্বাৰ সম্পূৰ্ণখিনি দি আমাক WhatsAppত যোগাযোগ কৰিব যেহেতু কলুৱে তিনিটা দিয়া কথা আছিল যেহেতু শেয়াৰ কৰা সকলে অকমান ভুল কৰিছে আৰু যেনেকুৱা ধৰণে কৈছিল তেনেকা ধৰণে হোৱা নাই যি কেকৰকে দিছিলে তেওঁলোকৰ নাম আমি কমেন্টৰ যত আমি ৰাখিছিলো তাতে আমি দিছো আপোনালোকে না ভাবিব তিনটা দিম বুলি কৈ দুটাহে দিলো হেতু কাৰণে হে কথাটো আপোনালোকক ক্লিয়াৰ কৰি দিছো তেওঁলোকৰ নামও যি কেকৰকে দিছিলে আমি ইয়াতে ৰাখিছিলো আৰু তাৰ পৰাই আমি এতিয়া হেতু কাৰণে এটা এটো দিলো আৰু বাকি এটা দিলো আমি যি এবাৰ হাইষ্ট কাপোৰ কিনিছিলে তেনেহলে ভিডিওটো আপোনালোকে আজি কেনেকুৱা পালে জনাব আৰু আহি থকা দিনবিলাকত নিশ্চয় এনেকুৱা ধৰণৰ কিছুমান গিফট এৱে বা গিফট আপোনালোকৰলে লৈ আহিম আৰু এই অসমীয়া নৱবৰ্ষৰ আহি থকা দিনবোৰ আপোনালোক সকলোৰে ভাল হওক আপোনালোক সকলোৰে
কুশল কামনা কৰিলো আমাকো আশীৰ্বাদ কৰিব যাতে আমি আগবাঢ়ি যাব পাৰো আপোনালোকৰ পছন্দৰ মতে আপোনালোকক বিচৰা ধৰণে মন পছন্দৰ এযোৰ কাপোৰ দিব পাৰো যাতে এই আমি যিখিনি কৰি আছো সেইখিনি যাতে আপোনালোকক সুখী কৰিব পাৰো তাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু আহি থকা দিনত আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰিম আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু মোৰ যদি কাপোৰৰ কোৱালিটি আপোনালোকে ভাল পায় বা ভাল পাইছে তেনেহলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব তেনেহলে মই মধুস্মিতা চুকে আপোনালোক সকলোকে লুক্স বিউটি কলেজ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ